নমস্কাৰ বন্ধুসকল, বিচি গোট ফাৰ্মৰ তৰফৰ পৰা পৰম চন্দ্ৰ ডেকাই সুপ্ৰভাত জনাই পুনৰ টিমৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আৰু আজি টপিকটো হৈছে কিছু বন্ধুবৰ্গই মোলৈ ফোন কৰি আছে, মানে কি তেওঁলোকৰ ছাগলীখিনি হেনো বা তেওঁলোকৰ ওচৰে পাজৰে কিছুমানৰ মানে এনেকুৱা কথা, কিছুমানৰ লগ বন্ধু, আমাৰ যিবিলাক মোৰ লগ বন্ধু আছে তেখেতসকলৰ ওচৰে পাজৰে কিছু ব্যক্তিৰ ওচৰে পাজৰে মানে কি হৈছে, আপোনাৰ ছাগলীখিনিৰ এনেকুৱা এটা বেমাৰ আহিছে, মানে কি তেওঁলোকে ক'ব পৰা নাই যে কি বেমাৰ। সঠিক মোক যিটো ধৰণৰ কৈছে তেওঁলোকে সেই অনুপাতে অনুমান কৰিব পাৰিছোঁ মই। মানে কি কৈছে যে ছাগলীখিনি মানে পনীয়াকৈ হাগি আছে আৰু দুই এটা ছাগলী মৃত্যুমুখত পৰিছে বুলি শুনিছোঁ বা কৈছে মোক। গতিকে সেই অনুপাতে এটা অনুমান কৰিব পাৰি, যদি তেনেকুৱা হাগিছে বা তেনেকুৱা যদি হৈছে তেতিয়াহ'লে সেইটো PPR লক্ষণ বুলি মই ভাবিছোঁ। এইটো ব্যক্তিগত মোৰ অনুভৱ যে নিশ্চয় PPR হ'ব। কাৰণ কিয়, ছাগলী বা গৰু ৰিচেণ্টলি হ'লে বা তেনেকুৱা পনীয়াকৈ হাগিলে ইমান সহজতে নমৰে, নিশ্চয়তো PPR হ'ব লাগিব। গতিকে ধৰক মাজতে দুই এটা ছাগলী ভালো পাইছিলে বোলে, তাৰপিছত আকৌ পুনৰ তেনেকুৱা হাগিব লৈছে আৰু হাগিব মানে এদিনে হাগিছে, তাৰপিছত মানে ছাগলীটো মৃত্যুমুখত পৰিছে। গতিকে বন্ধুবৰ্গসকল, মই এইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ, মানে যদি কিছু ব্যক্তিয়ে কিছু বন্ধুৱে যদি PPR ভেকচিনটো যদি মৰা নাছিল তেতিয়াহ'লে অকণমান সজাগ হৈ থাকিব, মই সেইটো কাৰণে কৈছোঁ। কাৰণ কিয়, যদি ওচৰে পাজৰে তেনেকুৱা বেমাৰটো আহিছে, সেইটো বেমাৰ যদি আহিছে, তেনেকুৱা লক্ষণ যদি আপোনালোকে দেখিছে, তেতিয়াহ'লে আপোনালোকৰ পশুধনখিনি বা ছাগলীখিনি আপোনালোকে ঘৰৰ পৰা নোলাব, পাৰিলে কেইদিনমান ঘৰৰ পৰা নোলাব। আৰু ধূনা পটাছ পানীৰে গা চাবিলাক ধুনীয়াকৈ পানী মিহলাই পটাছ মিহলাই কেনে আপোনালোকে মুচি দিব গোটেই শৰীৰটো। তেতিয়াহ'লে ধৰক কিছু বীজাণু নাইকিয়া হ'ব। হয়তো আপোনালোকে সেইখিনি কৰাৰ বিনিময়ত হয়তো আপোনালোকৰ ছাগলীখিনিৰ হয়তো PPRটোৰ পৰা বাচি ৰাখিব পাৰিব। কাৰণ কি, যদিহে ওচৰে পাজৰে PPRটো লাগি যায় তেতিয়া খুব সহজে বা যিবিলাকৰ লগা নাই PPR, সেই ছাগলীখিনিতো এটেক কৰাৰ কাৰণে বেছি সময় নালাগে। সেইকাৰণে কৈছোঁ, যদি PPR ভেকচিন মৰা নাই বা মাৰিলেও, কিন্তু কি হয়, আমাৰ গাঁৱৰ ফালে এটা কথা আছে, কি মানুহে কয় নহয় যে যাচি দিয়া সোণৰো বোলে মূল্য নাই। ঠিক তেনেকুৱা কথা। তাৰমানে গভৰ্ণমেণ্টৰ যিটো ছাপ্লাই আহে PPR ভেকচিন বা যিকোনো ভেকচিনে, যদি গাঁৱৰ মানুহে যিখিনি ধৰক ফাৰ্ম টাইপত কৰিছে, ফাৰ্ম হিচাপত কৰিছে, তেওঁলোকে বাৰু কৰি লয়। যিখিনি গাঁৱলীয়া আমাৰ 4-5জনী ছাগলী বা এনেকুৱা 6-7টা ছাগলী আছে, তেতিয়াহ'লে তেওঁলোকে কি কৰে, যে ডক্তৰ আহি কেনে যদি কয় বোলে ভেকচিন আহিছে, ভেকচিনটো মাৰি দিওঁ, তেতিয়া মানে তেওঁলোকে খুব অমান্তি হয়, মাৰিবৰ কাৰণে নিবিচাৰে বা নামৰে, কিছুমানে বহুতো নামাৰে। গতিকে মোৰ ওচৰতো তেনেকুৱা, মই নিজে PPR মাৰিছোঁ। মাৰিলে কি হ'ব, যিখিনি ওচৰে পাজৰে মানুহ আছে তেওঁলোকক যদি কোৱা যায় যে PPRটো আহিছে, PPRটো মাৰি লওঁ, তেতিয়া তেওঁলোকে নিবিচাৰে সেইটো। মানে কি, আমাৰ ছাগলী ভালে আছে, তেওঁলোকৰ কথা তেনেকুৱা যে আমাৰ ছাগলী ভালে আছে, যে কিহৰ কাৰণে এইবিলাক ইনজেকশ্যন মাৰি থাকিম। আচলতে তেওঁলোকে নাজানেই সেইটো ভেকচিনটো মাৰিব লাগে। কাৰণ কিয়, সেইটো যাতে সেই বেমাৰটো নাহক, সেইটো কাৰণে মাৰে। আচলতে তেওঁলোকে কেতিয়া বুজি উঠিব মই ভাবিব নোৱাৰোঁ। মানে মই নিজকে কেতিয়াবা ভাবোঁ, চিন্তা কৰোঁ যে তেওঁলোকে কিয় বুজি নাপায় বা কিয় বুজিব চেষ্টা নকৰে, নে বুজিও নুবুজাৰ ভাও জোৰে। সেইটোও বৰ ডাঙৰ কথা। মানুহে কয়, কিছু কথা মানুহে কয় নহয়, যে শুই থকা মানুহক টোপনি মাৰি থকা, অৰ্থাৎ যিবিলাকে আচলতে টোপনি মাৰিছে সেই মানুহখিনিক জগাব ভাল। আৰু যিবিলাকে মানে টোপনি মৰাৰ ভেও জোৰে, মানে অৰ্থাৎ তেনেকুৱা মানুহক জগাব খুবেই টান। ঠিক তেনেকুৱা হৈছে মানুহখিনিৰ। ইমান কওঁ যে PPRটো মাৰি ল, কিন্তু নামাৰে। তাৰ বিনিময়ত কি হয়, আমাৰো টেনশ্যন এটা হৈ থাকে। কাৰণ ওচৰে পাজৰে যদি যেনেকুৱা PPRটো আহি যায়, তেতিয়াহ'লে আমাৰ ছাগলী PPR ভেকচিন মাৰা থাকিলেও আমাৰ ছাগলীখিনিৰো লগাৰ চান্স খুবেই থাকে। তাৰ বাবে কৈছোঁ, যিসকল মানে বন্ধুৱে যদি PPR মাৰাও নাছিলে কিবা কাৰণত, খুব কম দিনৰ ভিতৰতে মাৰি লওক। PPRটো গভৰ্ণমেণ্ট ছাপ্লাই আহিছে, মজুত আছে। গতিকে সেইখিনি আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ ওচৰৰ ভেটেনাৰীত যোগাযোগ কৰি আপোনালোকে PPRখিনি মাৰি ল'ব। কাৰণ কিয়, বহুত ঠাইত অলৰেডি মোক আজি 3-4 দিনৰ পৰা ফোন কৰি বহুকেইজন মোৰ বন্ধুৱে মোক কৈছে যে আমাৰ ফালে এনেকুৱা বেমাৰ এটা আহিছে, কি হ'ব পাৰে। তেতিয়া মই কৈছোঁ যে PPR হ'ব পাৰে। কাৰণ কিয়, নাকেদিও আপোনাৰ পানী বাহিৰ হ'ব বা পাতলা পায়খানা কৰিব,
তাক যিমান ঔষধ নিদিলেও ঔষধে কাম নকৰে। গতিকে আৰু মৃত্যুমুখত পৰে সেই ছাগলীটো। গতিকে সেইখিনি কৈছোঁ, বাৰে বাৰে মই এটা কথাই কৈছোঁ যে PPRটো আপোনালোকে যদি মাৰাও নাই মাৰি ল'ব। আৰু যদি তেনেকুৱা PPR অৰ্থাৎ তেনেকুৱা বেমাৰ যদি ওচৰে পাজৰে লাগিছে, তেতিয়াহ'লে আপোনালোকৰ ছাগলীখিনিক গধূলিয়ে হওক ধূনা দিয়াৰ ব্যৱস্থা কৰক। দিনত আপোনালোকে চাফ চিকুণটো বা আপোনাৰ ঘৰটোৰ তলৰ ফালে যদি চাংঘৰ হয় তলৰ ফালে চূণে হওক, ব্লিচিং পাউডাৰে হওক, ফেনাইলেই হওক বা আপোনালোকে চাংখনত পটাছ পানী ছটিয়াই দিয়াৰ ব্যৱস্থা কৰিব। তাৰোপৰি ছাগলীখিনিক যদি পটাছ পানীৰে যদি অকণ মানে ঠিক গাটো ধুৱাব নালাগে, অকণ কাপোৰ এখনেদি মুচি যদি দিব পাৰে পুৰা শৰীৰটো, তেতিয়াও মানে কিছু সকাহ হ'ব আপোনালোকে পাব। গতিকে এইখিনি কাম কৰক, তেতিয়া নিশ্চয় ভালে কুশলে থাকিব আপোনালোকৰ ছাগলী। আৰু মই এইটো কথাই বিচাৰোঁ যে আমি যিহেতু ইমান কষ্ট কৰি ছাগলীখিনি পুহিছোঁ বা সেই ছাগলীৰ ধনেৰে বা যি বেচা বিক্ৰী কৰিম সেই পইচাৰে আমি ঘৰখন চলাই বা অন্যান্য খৰচা বা সিহঁতৰ যিখিনি যাৱতীয় খৰচা দানা পানীৰ পৰা আদি কৰি আমি সেইখিনি বহন কৰি আহিছোঁ। গতিকে খুব সাংঘাতিক কষ্ট হয়। আৰু এই বাৰিষা কালততো ক'বই নালাগে, বৰষুণ দিলে কিমান কষ্ট, সেইটো মানে যোনে পুহিছে যোনে কৰিছে তেওঁহে গম পায়। কিন্তু বাহিৰা মানুহে চকু দিলে কাম নাই, তেওঁলোকে বুজি নাপাব। তেওঁলোকে এটা কথা জানে যে ইমান ডাঙৰ ছাগলী, ইমান ছাগলী পুহিছে, সেইটো কথাই জানিব, তেওঁলোকে ক'ব জানিব। কিন্তু যিটো কষ্ট, সেই কষ্টটো যোনে কৰিছে তেওঁহে বুজি পাব, তাৰ বাহিৰে অন্য ব্যক্তিয়ে বুজি নাপায়। গতিকে সেইকাৰণে কৈছোঁ আপোনালোকৰ মই ভাল লাগে কি যিখিনি ব্যক্তি মোক ফোন কৰে বা কিছু কথা বতৰাত বা কিছুমান বেমাৰ আজাৰতো কিছুমান ব্যক্তি ফোন কৰি সোধে যে এনেকুৱা ছাগলী কি কৰিম কি নকৰিম। মই যিখিনি জানো সকলোকে মই সেইখিনি উপদেশ দিওঁ যে এইটো কৰক সেইটো কৰক কৈ দিওঁ। কিন্তু কথাটো হ'ল কি, কাৰোবাৰ যদি তেনেকুৱা আমাৰ ফাৰ্ম লাইনৰ যিখিনি আমাৰ ব্যক্তি আছে, বন্ধুবৰ্গ আছে, তেওঁলোকৰ যদি তেনেকুৱা ছাগলী বেমাৰ হয় বা তেনেকুৱা মৃত্যুমুখত পৰিলে খুব দুখ পাওঁ মই, কষ্ট পাওঁ মনত। কাৰণ কিয় সেইটো কথা মই ক'লোঁ নহয় আগতো, যে মানে আমি যিখিনি মানুহে এনি টাইম লাগি আছোঁ তেওঁলোকেহে বুজি পায়। যিখিনি ট্ৰেডাৰ্ছ তেওঁলোকৰ কথাটো বেলেগ, তেওঁলোকে ক'ৰবাৰ পৰা কিনি আনিছে, ৰাখিছে, বিক্ৰী কৰিছে, তেওঁলোকে সিমান অনুভৱ নকৰে যে তেওঁৰ কি হেৰাল, কি গ'ল, কি আহিল, কি গ'ল, সেইটো কথা তেওঁলোকে বুজি নাপায়। যোনে আচলতে পালক, প্ৰকৃত পালক, সৰু পোৱালি এটাৰ পৰা গৈ কেনে ডাঙৰ মাইকী ছাগলী এটা কৰিছে বা ডাঙৰ এটা বিদাৰ কৰিছে, ডাঙৰ এটা খাচী কৰিছে, তেওঁহে বুজি পায়। যেতিয়া মানে ঘৰত 2-3 বছৰ 4 বছৰ 5 বছৰ যেতিয়া এটা ছাগলী ৰাখি সৰুৰ পৰা মানে পোৱালি জন্ম পোৱাৰ পৰা 4-5 বছৰ ৰাখিব, তেখেতসকলেহে জানে যে ছাগলীটো ৰাখাত কিমান কষ্টকৰ বা কিমানখিনি ঘাট প্ৰতিঘাটেৰে সিমানখিনিলৈকে ৰাখিছে ছাগলীটো, তেওঁহে বুজি পায়। গতিকে সেইকাৰণে কৈছোঁ। গতিকে মোৰ এটা কথা ভাল লাগে কি, যদিহে প্ৰত্যেকজনে আমাৰ তাতে হিংসা কৰিব লাগে একো কথা নাই, কোনোবাই কিবা কৰি আছে তাতে মই ক'বলগীয়া নাই, যোনে যিমানখিনি পাৰিছে তেনেকৈ কৰিছে, আমাৰ সেইটো মোৰ ক'বলগীয়া নাই। কথাটো এটাই জানো যে যিখিনি মোৰ চিনা জনা ব্যক্তি আছে, অচিনাকি কথাটো বেলেগ, অচিনাকি কথাটো ধৰক মোৰ ফোনো নাহে তেনেকুৱা অচিনাকি মানুহৰ পৰা। কিন্তু আজিকালি ধৰক ইউটিউবৰ পৰা বহুত মানুহে ফোন কৰি কোনোবা ছাগলী লওক নলওক বেলেগ কথা, বহুত ধৰণৰ কথাবিলাক সোধে, বা এনেকুৱা কৰিলে পাৰিব নে নোৱাৰিব চলিবৰ কাৰণে, বা এনেকুৱা যদি ছাগলী পুহু কৰিব পাৰিম নে, চলিব পাৰিম নে নোৱাৰিম, তেনেকুৱা বহুত ব্যক্তিয়ে সোধে। আজি কেইদিনমান আগতে এজন মোৰ তেখেতৰ 58 মান হৈছে বয়স, গতিকে তেখেতে মোৰ ঘৰলৈকে আহিছে নাৰেংগীৰ পৰা। তেখেতে ধৰক আজি ছাগলী পালন কৰিবৰ কাৰণে বিচাৰিছে, মোক তাত আহি কিছুমান দিহা পৰামৰ্শ ল'লে। তেওঁ বহুত আগতো কেইজনমান ব্যক্তিৰ লগত, আমাৰ নিচিনা পালকৰ লগত কথা বতৰা মত বিনিময় কৰিছিলে, তেখেতৰ মনোভূত হোৱা নাছিলে। কিন্তু মোৰ ভিডিঅ' চাই তেখেতে ইমান মানে কি ভাল পালে নাজানো, সেইটো মানে তেখেতে জানিব পাৰে, মই ক'ব লগা নাই। কিন্তু খুব মোক কিবা এটা মত ভাল পাই মোৰ ঘৰলৈকে আহিল, বিচাৰি মানে মানুহজনে আহি মোৰ লগত আলোচনা বিলোচনা কৰিলে, মত বিনিময় কৰিছে। প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা সময় মোৰ লগত থাকিল। তেখেতকো মই সময়খিনি যিখিনি পাৰোঁ সেইখিনি সময় দিলোঁ। তেখেতে আৰু কৈছে যে 2 এদিনতে মোৰ তাত আকৌ পুনৰ আহিব। তেখেতে হয়তো অক্টোবৰৰ পিছত, মানে অক্টোবৰৰ 6 তাৰিখৰ পিছত তেখেতে হয়তো ছাগলী পালনৰ হেৰিত নামিব। গতিকে তেখেতকো মই স্বাগতম জনাইছোঁ, আহক। কিন্তু এটা কথা মন বেয়া লাগিছে যে আজি 60 বছৰ ধৰক মোটা 60 বছৰৰ মানুহ এজনে এই যে ছাগলী পালনৰ যে দিশে যে আগবাঢ়িছে, সেইটো মই তেখেতক খুব মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ কিয়, তেখেতে নিশ্চয় আগৰ মানে যদিও তেখেতে গুৱাহাটীত থাকে, এনে গাঁৱতে আছিলে, তেজপুৰৰ ফালে ঘৰ আছিল তেখেতৰ অৰিজিনেলি, আৰু তেখেতে খুব ভাল পায় পশুধনবিলাকো খুব ভালে পায়, আৰু গৰু পুহিছিলে বোলে, কিবা কাৰণত লছ হৈ গৈছে তেখেতৰ। গতিকে এতিয়া ছাগলী পুহিব মানে বিচাৰিছে যে চলিব পাৰিব নোৱাৰিব। গতিকে তেনেকুৱা যিবিলাক আমাৰ উদীয়মান যুৱক উঠি আহিছে, তেখেতসকলকো মই কৈছোঁ
যদি অকল চাকৰি নামত দৌৰি থাকি লাভ নাই, লাগি থাকক, হৈ যাব পাৰে বাই চান্স, মানে কয় নহয় মানুহে যদি কণ্টিনিউ লাগি থাকে তেনেকুৱা শিলো বোলে এদিন হৈ যায়, ঠিক তেনেকুৱা কথা মানে কয়। গতিকে সেই ধৰণৰ কথা। গতিকে মই কোৱা নাই যে চাকৰি বাদ দিব নালাগে বা চাকৰি পিনে দৌৰি থাকিব নালাগে বুলি মই কোৱা নাই। চাকৰি দৌৰি থাকক, চাকৰি পিনেও লাগি থাকক, ইপিনে এইটো কামো আগবাঢ়ি নিব পাৰে আৰু খুব ভাল এটা ব্যৱসায়, মানে যদি ভাল মানে যদি কমাৰ্চিয়েল হিচাপে যদি কৰিব বিচাৰে, ভাল এটা দিশ এইটো ছাগলী পালন। কাৰণ কি আমাৰ যথেষ্ট চাহিদা এতিয়াও কমা নাই, চাহিদা বহুতখিনি আছে আৰু সেইখিনি চাহিদা বেলেগ ৰাজ্যৰ পৰা আহি কিনে আমাৰ অসমত চাহিদা পূৰণ কৰিব ব্যৱস্থা কৰি আছে। গতিকে সেইখিনি আমি যদি ইয়াতে যদি আমি খাচীয়ে হওক, পঠাৰ মাংস বা গাখীৰ বা যেনেকৈ যদি আমি উৎপাদন কৰিব পাৰোঁ, নিশ্চয় আমাৰ মাৰ্কেটখন বা আমাৰ বজাৰখন বেলেগে ৰাজত্ব কৰিব নোৱাৰিব, আমি ৰাজত্ব কৰিব পাৰিম। অসমৰ আমাৰ যুৱক যুৱতীয়ে আমিয়ে পাৰিম। গতিকে সেইকাৰণে এটা কথা কি, যে সেই ছাগলী পালনৰ ক্ষেত্ৰত যেতিয়া আগবাঢ়িব, তেতিয়া আপোনালোকে কেৱল এটা কথা মন কৰিব যে ব্ৰীডটো কি ব্ৰীড ল'লে আপোনালোকে চলিব জানিব, সেইটো কথা অলপ, সেইটো চিলেকশ্যন মানে আপোনাৰ সেইটো এটা বৰ ডাঙৰ কথা। কিছু ব্যক্তিয়ে বহুত ধৰণৰ বা একো নজনা নুশুনা কৰি দেখাত ভাল বা এনেকুৱা হৈ বহুত ডাঙৰ ছাগলী লৈ আনে তাৰ বিনিময়ত কেতিয়াবা কি হয়, তেনেকুৱা বাহিৰৰ ছাগলীৰ অকণমান প্ৰব্লেম থাকেই, এইটো আপোনালোকে বহুতো জানে। নাজানিলে বোলে পিছত কৈ দিম বাৰু এইবিলাক কথা আৰু মই আগবাঢ়ি নাযাওঁ। গতিকে আমাৰ যিটো চাহিদাটো এতিয়াও কমা নাই, আমাৰ চাহিদা নিশ্চয় আমাৰ অসমখনত বহুত চাহিদা হৈ আছে, এতিয়াও আছে। গতিকে সেই অনুপাতে আমাৰ ইয়াতে কোনো কাৰণত যে বিক্ৰী কৰিব নোৱাৰিম, বজাৰত নাপাম, এই কথাটো ভাবিব নালাগে। কাৰণ কিয়, বৰ্তমান যিটো চিটুৱেশ্যন আমি চলি আছোঁ, এতিয়া চাওক গাহৰি পালন কৰিছিলে, মানে গাহৰিটো যিটো বেমাৰ এতিয়া বৰ্তমান আজি 2 বছৰৰ ধৰি যিটো মাৰাত্মক বেমাৰ এটা সোমাই গ'ল, এতিয়ালৈকে সেই ভাইৰাছটো শেষ হোৱা নাই। আচলতে সেইবিলাক কথা, বহুত ধৰণৰ কথা মাজত কিবা কিবি আৰু সোমাই থাকে, অকল বেমাৰেই নহয়। গতিকে সেইটো বাহিৰা যিবিলাক কোম্পানী আছে, সেই কোম্পানীবিলাকে গাহৰি বাহিৰৰ পৰা আনিবৰ কাৰণে কিছু হয়তো আমাৰ এনেকুৱা ছিষ্টেমো এটা কৰিব পাৰে। গতিকে সেইটো ভিতৰৰ বস্তু, সেইটো হয়তো আমি ভিতৰত সোমাই গ'লেহে আমি বুজি পাম। যেতিয়ালৈকে বাহিৰে আমি দেখিম, তেতিয়া বহুত ধৰণৰ এনেকুৱা কথা ওজতবিলাক দেখাই থাকিব, বেমাৰ আজাৰৰ কথা কৈ থাকিব। আচলতে সিমানো নহয়, তাৰ মাজতে কিছুমান কিন্তু সোমাই থাকে, সেই কিন্তুবিলাক বুজি পোৱাটো খুবেই দৰকাৰ। আৰু আমাৰ ছাগলীৰ ক্ষেত্ৰতো তেনেকুৱা। এতিয়া বাহিৰৰ পৰা যিবিলাক ছাগলী আহি আছে আমাৰ ইয়াতে অসমত, আমাৰ বাহিৰৰ ৰাজ্যৰ পৰা যিবিলাক ছাগলী আহি আছে, সেইবিলাক যদি বন্ধ কৰি কেনে আমাৰ অসমৰে পালকবিলাকৰ পৰা যদি আপোনালোকে তেনেকুৱা ছাগলী কিনে, বা টেটাছ বুলি মই কোৱা নাই, যিবিলাক পালক আচলতে প্ৰকৃত পালক, তেওঁলোকৰ পৰা যদি এনেকৈ কিনে, তেতিয়া নিশ্চয় আমাৰ ইয়াতে জন্ম পোৱা বা এইবিলাক বহুত ধৰণৰ বেপাৰ আছে, মানে আছে, বাণিজ্যখন আছে। গতিকে সেইকাৰণে কৈছোঁ, আপোনালোকে যদি কোনোবা কৰিব বিচাৰিছে নতুনকৈ, সেই আগবাঢ়ি আহক আৰু খুব সুন্দৰভাৱে, মই আগতেও কৈছোঁ, কিছুমান ভিডিঅ'ত আগতে কৈছোঁৱেই যে কেনেকৈ ছাগলী পুহিলে লাভৱান হ'ব পাৰি। আচলতে ব্ৰীড কোনো বেয়া নহয়, গোটেইকেইটা ব্ৰীডেই ভাল ছাগলীৰ। কথাটো হ'ল কি, কিছু চাই বুজি আমাৰ বজাৰখনে কি বিচাৰি আছে, বজাৰখনত কি উপলব্ধ নাই, সেই ধৰণৰ বস্তুবিলাক কৰিব লাগে। কাৰণ কিয়, আমি যদি এতিয়া বাৰবাৰীও ৰাখিছোঁ, বিটেলো ৰাখিছোঁ, চিৰহিও ৰাখিছোঁ, লোকেলো ৰাখিছোঁ, তেতিয়া কি হয়, ব্ৰীডবিলাকৰ যিটো মানদণ্ড সেইটো নাইকিয়া হৈ যায়। কাৰণ কিয়, কোনোবা বিটেলৰ লগত বাৰবাৰী ক্ৰছ কৰাই দিছে, বাৰবাৰীৰ লগত বিটেলৰ মতাটো বিটেলৰ ফেমেলটো বাৰবাৰী ক্ৰছ কৰাই দিলে, এইটো মানে বৰ কিবা ধৰণৰ মানে এটা ব্ৰীড হৈ যায়। গতিকে সেইবিলাক কৰিব নালাগে। তাৰ যিটো প্ৰকৃত যিটো অৰিজিনেলি ব্ৰীড, সেই বস্তুটো ৰাখিব লাগে। কাৰণ কিয়, ক্ৰছ কৰক, কিহৰ F1 বোলে, বিটেলৰ F1, কিহৰ F1 বোলে, বাৰবাৰী F1, সেইবিলাক ক'ব লগা নাই। কিন্তু যিটো অৰিজিনেল ব্ৰীড কৰি দিব, তেতিয়া অলপমান মানে বেলেগ ফালে গুচি যায়। সেইবিলাক কৰিব আচলতে নালাগে। গতিকে সেইকাৰণে কৈছোঁ, আপোনালোকে যোনে কৰে, এটা ব্ৰীড লৈ কাম কৰক, বিটেলৰ কৰিম, বিটেলৰ মেলটো ৰাখক, বাকীখিনি আপোনালোকে থলুৱা জাতৰ ৰাখি লোৱা, তাৰপিছত যিবিলাক F1 F2 ওলাব, সেইবিলাক আপুনি কৰি থাকক। তেতিয়া মানে কি হয়, সেই ব্ৰীডটোৰ আপোনাৰ যিটো সেই ফেকটো পাই যাব আপোনালোকে। কিন্তু নহ'লে আপোনালোকে নাপাব। কাৰণ কিবা ধৰণৰ হৈ যাবগৈ, মানে আপোনাৰ বাৰবাৰীৰ ছাগলী দেখাত কেনেকুৱা, হৰিণা টাইপ, আৰু বিটেলটো কেনেকুৱা, চবেই চিনি পায়, বুজি পায়। গতিকে সেই বস্তুটোৰ লগত কৰাৰ লগে লগে যিটো ব্ৰীড ওলাব, সেই ব্ৰীডটো যদিও ক্ৰছ হ'ল, কি হ'ল, বাৰবাৰী আৰু বিটেলৰ ক্ৰছ, সেইটো মানে দেখাত ছাগলীটো কিবা ধৰণৰ হৈ যায়। গতিকে সেইবিলাক কৰিব নালাগে।
আপোনাৰ থলুৱাৰ লগত কৰক, বাৰবাৰীয়ে কৰক, বিতেলে কৰক, চিৰহিয়ে কৰক, যমুনাপাৰী কৰে, গজৰি কৰে, যি কৰে কৰি থাকক, সেইবিলাক ভাল লাগে তেতিয়া। মই সেইটো ক'ব যোৱা নাই, যাৰ যি ভাল লাগে তাকে কৰক, মই সেইটো ক'ব যোৱা নাই, কিন্তু সেইবিলাক কৰিলে মানে আমাৰ ভাল হয়। ঠিক আছে, আৰু আপোনালোকে এইটো কথাই মনত ৰাখিব, লাষ্টত মই এটা কথা আকৌ পুনৰ ক'ম যে আপোনালোকে যদিহে তেনেকুৱা আপোনালোকৰ ওচৰে পাঁজৰে যদি তেনেকুৱা ছাগলী বেমাৰ আহিছে বা তেতিয়াহ'লে আপোনালোকে সজাগ হ'ব, অকণমান মন কাণ দিব, নিশ্চয় তেতিয়াহ'লে আপোনালোকে পশুধনখিনি ভালে কুশলে ৰাখিব পাৰিব, নহ'লে কিন্তু বিপদত পৰিব পাৰে। ঠিক আছে, ধন্যবাদ।